অসমীয়া যুৱ মঞ্চৰ লিডাৰ নে ফেডাৰ আকাশ শইকীয়া বুলি এজনৰ কথা বতৰাবিলাক মানে এওঁ প্ৰতিটো মুহূৰ্ততে বিতৰ্কৰ কাৰণে ওলায়। আজি শৃংখল চলিয়া হওক বা চিতু বৰুৱা হওক, তেওঁলোকৰ মন মগজু শুদ্ধ হৈ গ'ল, তেওঁলোকে নিজকে অসমীয়া বুলি চিনি পালে আচলতে। কিন্তু এই মানুহটোৰ কথা বতৰা যে বদৰুদ্দিন আজমলে কিমান কোটি টিংপাত দিব, কিমান বাঁহ দিব, কিমান কাপোৰ দিব, এইখিনি সঁচাকৈ দিবনে নাই, নিদিলে কিন্তু আমি এনেকুৱা তেনেকুৱা। আৰে বদৰুদ্দিন আজমলৰ সেয়া দিয়াৰ কোনো অধিকাৰেই নাই। তেওঁ নিজৰ ব্যক্তিগত কথা, তেওঁ দিব নিদিব। তেওঁ প্ৰচাৰ কৰিছে, তেওঁ কোনো প্ৰচাৰ কৰি পেলাই এইটো কোৱা নাই যে মই ইমানখিনি দিম, ৰাইজে ইয়াত মোক ভোটৰ কাৰণে স্থান দিব বা আগলে মুখ্যমন্ত্ৰী মোক বনাব, তেনেকুৱা কথা বতৰাটো নাই কোৱা। তেওঁ কৈছে দিব বুলি। গতিকে আপোনাৰ নিচিনা কথা বতৰা কোৱা মানুহৰ কাৰণে হয়তো তেওঁ সেয়া দিয়া বন্ধ কৰি দিবও পাৰে। আমি কম যে আপোনাৰ নিচিনা ইমান ডাঙৰ ডাঙৰ কথা কোৱা যেতিয়া মানুহ আছে, আপুনি দিয়ক সেইখিনি, আপুনি সহায় কৰক। বদৰুদ্দিন আজমলৰ ভিক্ষা কিয় ল'ব লাগে? ইমান আচলতে কোনোবা সংগঠনৰ এজন নেতা হ'বলৈ হ'লে অন্তৰৰ মাজত, হৃদয়ৰ মাজত জাতীয়তাবাদ থাকিব লাগিব। ধৰ্মীয়বাদ হ'লে কিন্তু তাক থু পেলাই দিব লাগে, মুখত থেপেককেও থাকে। বুজি পালে? গতিকে জাতীয়তাবাদ কৰিবলৈ হ'লে কথা বতৰাবোৰ জাতীয়তাবাদৰ নিচিনা হ'ব লাগিব। কথা বতৰাবিলাক আপোনাৰ ধৰ্মীয়বাদৰ নিচিনা হৈছে। অকল বদৰুদ্দিন আজমলক কৈ আছে আজি 100 কোটি টকা চৰকাৰ কালেকশ্যন হৈছে, 100 কোটি টকা চৰকাৰে ব্যয় কৰিম কৈছে, সেইখিনিতো আপোনালোকে কথা ক'ব লাগে যে ব্যয় কৰিব নে নকৰিব, আমি দেখা পাম। বদৰুদ্দিন আজমলে ব্যক্তিগত হিচাপে দিব, বদৰুদ্দিন আজমল কোনো চৰকাৰ নহয়। তো তেওঁৰ লগত যে লাগিছে, তেওঁ মুছলমান কাৰণে বা তেওঁ মিয়া মুছলমান কাৰণে বা কিবা কাৰণে, কিন্তু লাজ পোৱাৰ কাৰণে এইখিনি হৈছে। কিন্তু চৰকাৰে যে 100 কোটি টকা যে কালেকশ্যন কৰিছে, লোকৰ পৰা কালেকশ্যন কৰিছে, নিজৰ ব্যক্তিগত নহয়। তো সেই টকাখিনি যে দিব বুলি কৈছে, সেইখিনি দিবনে নাই, সেই কথাটোৰ ওপৰত কথা কিয় অহা নাই? যেখিনি নিদিলেও আমি কিন্তু চাম। গতিকে কথা বতৰাবিলাক নিৰপেক্ষ হিচাপে হ'ব লাগে, কিয়নো ইয়াত সহায় কৰা প্ৰত্যেকজন মানুহে নিৰপেক্ষ হিচাপে সহায় কৰিছে। আজি কিবা এই মনচুৰি বোলা মানুহজন মুম্বাইৰ পৰা যে আহি এই বোকাই পানীয়ে গচকি, তেওঁ কিবা ইয়াত ইলেকশ্যন খেলিব নেকি? তেওঁ অসমৰ কিবা সম্পদ লুটিবৰ কাৰণে আহিছে নেকি? নাই অহা। গতিকে মুছলমান হ'লেই যে কাৰ টোৱাব লগা হয়, বাকী আদানী আম্বানীয়েও সহায় কৰিছে, ইয়াত কিয় কাৰ মৰা নাই? আজি চৰকাৰৰ দায়িত্ব নিজৰ ব্যক্তিগত হিচাপে চৰকাৰী পুঁজিত যিখিনি সাহায্যৰ কাৰণে পুঁজি থাকে সেইখিনিৰ পৰা তেওঁলোকে দিব লাগে। কিন্তু তেওঁলোকে তাতো কালেকশ্যন কৰি আছে, আৰু কালেকশ্যনো কৰিছে, আৰু দ্বিতীয়তে ৰাইজক লুটি পুতি খাই আছে বস্তুৰ মানে উপৰি দাম। তো তাৰ ওপৰত কথা ক'ব লাগে। এনে কোনোবাই কিবা দিম কৈছে, সেইটো নিদিলে কিন্তু চাই ল'ম, আমুক তামুক। ইমান মূৰ্খ হৈ কেনেকৈ সংগঠন কৰি আছে? আৰু তোক মই এই কেইদিনতহে দেখা পাইছো, কিন্তু সেই ভাল সময়খিনিত কিন্তু তোক দেখা পোৱা নাছিলো। এতিয়া যেনেকে শেষৰ সময়ত যেনেকে মই প্ৰথমত কৈ গৈছিলো যে প্ৰথমত দিয়াবিলাক আমাৰ অসমীয়া মানুহে পাহৰি যায়, কিয়নো অসমীয়া মানুহৰ আৱেগ বেছি দিন নাথাকে, ধান খেৰৰ নিচিনা জ্বলে ভমককে শেষ হৈ গুচি যায়। উমি উমি জ্বলা আৱেগ নহয়। ঠিক যেনেকৈ আজি এবছৰ নহওঁতে জুবিন গাৰ্গক একাংশই পাহৰি শেষ কৰি পেলালে, ঠিক তেনেকৈ সেই প্ৰথমত দিয়া অনুদানখিনি ৰাইজে পাহৰি যাব, পিছৰখিনিহে মনত ৰাখিব। সেইকাৰণে চৰকাৰ তথা এওঁলোক যিখিনি মানে চালাকবাজি মানুহ, এওঁলোক পিছলৈ ৰৈ দিলে, যাতে এতিয়া আমাক মানুহে মনত ৰাখিব। শেষত আমি কি কৰি দিছো? গতিকে বুদ্ধি এই পৃথিৱীৰ কাৰণে, কিন্তু দানটো মানুহক দেখুৱাই দিয়া বস্তু নহয়। আজি মই গ'লেও নগ'লেও মই ভিডিঅ' কৰি মানুহক প্ৰচাৰ নকৰোঁ যে মই কিবা দিবলৈ আহিছো, মই কিবা চাবলৈ আহিছো। খবৰ দেখা পাইছে নেকি? মই কি বানপানীত নাই যোৱা নেকি? ময়ো গৈছো, কিন্তু মই তাৰ ভিডিঅ' লৈ মই আপোনালোকক দিয়া নাই। সেইবোৰ দেখুৱাই কোনো প্ৰয়োজন নাই। মই এটকাও দিব পাৰোঁ, কোনোবাই মোক হাঁহিব পাৰে, কোনোবাই কোটি টকা দিছে ন। গতিকে সেইটোৰ মোৰ প্ৰয়োজন নাই। যে মানুহ হিচাপে মানুহৰ লগত কেনেকৈ আচলতে সহযোগিতা কৰিব পাৰিছো, মানুহ হিচাপে মানুহৰ কথা কেনেকুৱা ধৰণে চিন্তা কৰিব পাৰিছো, সেইটোহে মোৰ কাৰণে ডাঙৰ কথা। গতিকে আপোনালোক কেতিয়াও জাতীয় সংগঠন নেতা হ'ব নোৱাৰে। আপোনালোক যেনেকে সেই বাঙালী ফেডাৰেশ্যন কিবা কিবি এইবোৰ আছে যে, আপোনালোক সেই তেনেকুৱা হয়। আচলতে আপোনালোক মানে কি, এইটো কি বুলি কয়, হিন্দু জাগৰণ মঞ্চ, আপুনি সেই যুৱ মঞ্চটো আঁতৰাই পেলাই কিবা এটা তাত সেই সনাতনৰ কিবা এটা লগাই দিয়ক বা হিন্দুৰ কিবা এটা লগাই দিয়ক, তেতিয়া আচলতে শোভা পাব, আপোনাৰ কথা বতৰাখিনিৰ লগত মিলি পৰিব। নহ'লে এনেকে জাতীয় সংগঠনৰ নেতাৰ কথা বতৰা কিন্তু ভাল নালাগে। এজন মানুহে নিজৰ ব্যক্তিগত টকা, আজি 2 কোটি টকা আমি জিন্দগী একেলগে কষ্ট কৰিলো, হয়তো একেলগে গোটাব নোৱাৰিম। গতিকে তেনে টকা আনি একেচাতে তেওঁ ব্যয় কৰি দিছে। তাৰপিছত তেওঁক প্ৰশংসা কৰাটো দূৰৰ কথা, একাংশই তেওঁক তুচ্ছ তাচ্ছিল্য কৰি শেষত গৈ জাতীয় সংগঠনৰ নেতা, যুৱ মঞ্চৰ নেতাই কি কৰিছে, তেওঁক মানে ডাউন দিয়াৰ নিচিনা কথা বতৰা ক'বলৈ খুজিছে। কি অৰ্থ আছে ইয়াত? অৰ্থ কি লাজ হোৱা নাই? আজি কেইদিনৰ আগত যেনেকৈ সেই মিয়া কৰি থকা অৱস্থাত প্ৰথম সেই বিপদৰ সময়ত মিয়াৰ পৰাই সহায় ল'ব লগা হ'ল, তাৰ পিছতো কিন্তু লাজ হোৱা নাই। সৃষ্টি কৰোঁতা সেই একেজনেই চাই থাকে ওপৰৰ পৰা।
যে এবাৰ শিক্ষা দিছোঁ, শিক্ষা লয় নে নলয় মানুহে। যদি শিক্ষা নলওঁ আকৌ দিবলৈ বেছি সময় নালাগে। সেইকাৰণে পৰি আছে তেওঁ দিয়া যিখিনি মানে অভিশাপ, সেই অভিশপ্ত হৈ গৈ আছে পৃথিৱী। গতিকে সাৱধান হ'বৰ হ'ল, নিজক নিজে সলনি কৰিবৰ হ'ল। বকি থকাতকৈ ঝাৰু এপাত ল, মানুহৰ ঘৰে ঘৰে যা। মানুহৰ ঘৰবোৰ বোকা হৈছে, ঘৰবোৰত টকা পইচা দি একো সহায় কৰিব পৰা নাই যেতিয়া মানুহৰ ঘৰ দুৱাৰবোৰকে অকণমান চাফা কৰি দে। তাৰ পাছত আজমল ডাঙৰীয়ালৈ লাগিবি। আজমল ডাঙৰীয়া বাবা 2 কোটি টকা দি মিয়া আনিব নালাগে, আমি দিম 2 কোটি টকা। এনেকে নকলে কেলে আপোনাৰ টকা ঘূৰাই লৈ যাওক। আমাৰ উজনি অসমত মিয়া মানুহৰ কাম নাই। আপোনাৰ টকা ঘূৰাই লৈ যাওক, আমি দিম 2 কোটি টকা। সেইটো কথা নকলে কিয়? তেতিয়াহে মানিলোহেঁতেন। হয় দে, একদম মজবুত। বিহাৰীয়ে MLA হ'ল আৰু তহঁতি একেটা জেকেটা পা কৰি থাকিলি। কুংকি চৌধুৰীক তহঁতি ভোট নিদি কেনে বিহাৰীক দিলি। হা, বিহাৰীৰ লগত লাগিব নোৱাৰিলি। বিহাৰীয়েতো অপেন ধমকি দি থাকে, বিহাৰীক লাগিব নোৱাৰিলি। এতিয়া আকৌ হে খুটি খোৱা, কাম কৰি কষ্ট কৰি খোৱা মানুহখিনিক নিয়াৰ পিছত লাগ। চকুৰ আলিয়ে ইমান দূৰৰ পৰা আহি কষ্ট কৰি মানুহৰ বেৰ ঘৰ বনোৱাই দি আছে। নিজে কি কৰিছ? কমচে কম ঝাৰু পাত লৈ চাফাটো কৰি দে ঘৰ গৈ মানুহখিনিৰ, চিঞৰ বাখৰ কৰি থকাতকে। হা, আৰে পইচা লৈছিলি কেলে? কাৰো পৰা সাহায্য ল'ব নালাগিছিলে ন, কাৰো পৰা ল'ব নালাগিছে। অকল আজমল বুলি নহয়, কাৰো পৰা ল'ব নালাগিছিলে। উজনি অসমত হৈছে অকল উজনি অসমৰ মানুহেই উজনি অসমক সহায় কৰিব লাগিছিলে। কিয় বাহিৰৰ পৰা ল'ব লাগে? এনেকুৱা এটা সময়ত ধিক্কাৰ আমি দিছো তহঁতৰ নিচিনাবোৰক। আমি ধিক্কাৰ দিছো যে তহঁতি ইমান ফটুৱা মানুহ, মানে কি বুলি ক'ম, তহঁতি এনেকুৱা এটা সময়ত তহঁতি আকৌ হিন্দু মুছলমান মিয়া সেইবিলাকত লাগিলিগে। এই মানুহখিনি এতিয়ালৈকে ভালকে উদ্ধাৰেই হোৱা নাই, তহঁতি সেইবিলাকত লাগিলিগে। আমি জানো তহঁতি ঠিক নহয়, তহঁতৰ আচলতে বেলেগ কাম নাই, এইটোৱে কাম যে। সেইটো কাৰণে তহঁতি নিউজ চেনেলখিনিক মাতি লৈ কেনে এনেকে বকিলে নিজকে ৰজা বুলি ভাব। কোন হওঁ? ভাৰতৰ প্ৰত্যেকগৰাকী মানুহে যিকোনো চুকত থাকিব পাৰে। উজনি অসমখন কাৰো বাপেকৰ নহয়, লাগিলে মৰি যাম। উজনি অসমত মিয়া আনিবলৈ নিদিওঁ। মিয়ানো ক'ত আনিব দিবি? তহঁতি বিহাৰীহে আনিবি আকৌ, হয়নে নহয়? মিয়াটো তহঁতৰ মূৰৰ ওপৰত উঠি নাচি থাকে যে। মৰি যাবি তহঁতি, মৰি জানা। তহঁতৰ নিচিনাবোৰ জীয়াই থাকিব নালাগে, তহঁতিবোৰ মৰি যাব লাগে, সঁচাকে মৰি যাব লাগে। তহঁতৰ নিচিনাবোৰৰ কাৰণে গোটেই হিন্দু মুছলমান কাজিয়া সৃষ্টি হৈছে। সৰু সৰু ল'ৰা ছোৱালী তহঁতৰ নিচিনাবোৰৰ কাৰণে হিন্দু মুছলমান শিকিছে। গম পালি? মৰি যোৱাই ভাল তহঁতৰ নিচিনাবোৰ। বেলেগতো কাম বন নাই, এনেই কাজিয়া কৰি থকাতকে মৰি যা। বকি থকাতকৈ ঝাৰু এপাত ল, মানুহৰ ঘৰে ঘৰে যা। মানুহৰ ঘৰবোৰ বোকা হৈছে, ঘৰবোৰত টকা পইচা দি একো সহায় কৰিব পৰা নাই যেতিয়া মানুহৰ ঘৰ দুৱাৰবোৰকে অকণমান চাফা কৰি দে। তাৰ পাছত আজমল ডাঙৰীয়ালৈ লাগিবি। আজমল ডাঙৰীয়া বাবা 2 কোটি টকা দি মিয়া আনিব নালাগে, আমি দিম 2 কোটি টকা। এনেকে নকলে কেলে আপোনাৰ টকা ঘূৰাই লৈ যাওক। আমাৰ উজনি অসমত মিয়া মানুহৰ কাম নাই। আপোনাৰ টকা ঘূৰাই লৈ যাওক, আমি দিম 2 কোটি টকা। সেইটো কথা নকলে কিয়? তেতিয়াহে মানিলোহেঁতেন। হয় দে, একদম মজবুত। বিহাৰীয়ে MLA হ'ল আৰু তহঁতি একেটা জেকেটা পা কৰি থাকিলি। কুংকি চৌধুৰীক তহঁতি ভোট নিদি কেনে বিহাৰীক দিলি। হা, বিহাৰীৰ লগত লাগিব নোৱাৰিলি। বিহাৰীয়েতো অপেন ধমকি দি থাকে, বিহাৰীক লাগিব নোৱাৰিলি। এতিয়া আকৌ হে খুটি খোৱা, কাম কৰি কষ্ট কৰি খোৱা মানুহখিনিক নিয়াৰ পিছত লাগ। চকুৰ আলিয়ে ইমান দূৰৰ পৰা আহি কষ্ট কৰি মানুহৰ বেৰ ঘৰ বনোৱাই দি আছে। নিজে কি কৰিছ? কমচে কম ঝাৰু পাত লৈ চাফাটো কৰি দে ঘৰ গৈ মানুহখিনিৰ, চিঞৰ বাখৰ কৰি থকাতকে। হা, আৰে পইচা লৈছিলি কেলে? কাৰো পৰা সাহায্য ল'ব নালাগিছিলে ন, কাৰো পৰা ল'ব নালাগিছে। অকল আজমল বুলি নহয়, কাৰো পৰা ল'ব নালাগিছিলে। উজনি অসমত হৈছে অকল উজনি অসমৰ মানুহেই উজনি অসমক সহায় কৰিব লাগিছিলে। কিয় বাহিৰৰ পৰা ল'ব লাগে? এনেকুৱা এটা সময়ত ধিক্কাৰ আমি দিছো তহঁতৰ নিচিনাবোৰক। আমি ধিক্কাৰ দিছো যে তহঁতি ইমান ফটুৱা মানুহ, মানে কি বুলি ক'ম, তহঁতি এনেকুৱা এটা সময়ত তহঁতি আকৌ হিন্দু মুছলমান মিয়া সেইবিলাকত লাগিলিগে। এই মানুহখিনি এতিয়ালৈকে ভালকে উদ্ধাৰেই হোৱা নাই, তহঁতি সেইবিলাকত লাগিলিগে। আমি জানো তহঁতি ঠিক নহয়, তহঁতৰ আচলতে বেলেগ কাম নাই, এইটোৱে কাম যে। সেইটো কাৰণে তহঁতি নিউজ চেনেলখিনিক মাতি লৈ কেনে এনেকে বকিলে নিজকে ৰজা বুলি ভাব। কোন হওঁ? ভাৰতৰ প্ৰত্যেকগৰাকী মানুহে যিকোনো চুকত থাকিব পাৰে। উজনি অসমখন কাৰো বাপেকৰ নহয়, লাগিলে মৰি যাম। উজনি অসমত মিয়া আনিবলৈ নিদিওঁ। মিয়ানো ক'ত আনিব দিবি? তহঁতি বিহাৰীহে আনিবি আকৌ, হয়নে নহয়? মিয়াটো তহঁতৰ মূৰৰ ওপৰত উঠি নাচি থাকে যে। মৰি যাবি তহঁতি,
মৰি জানা তহঁতৰ নিচিনাবোৰ জীয়াই থাকিব নালাগে তহঁতিবোৰ মৰি যাব লাগে সঁচাকে মৰি যাব লাগে তহঁতৰ নিচিনাবোৰৰ কাৰণে গোটেই হিন্দু মুছলমান কাজিয়া সৃষ্টি হৈছে সৰু সৰু ল'ৰা ছোৱালী তহঁতৰ নিচিনাবোৰৰ কাৰণে হিন্দু মুছলমান শিকিছে গম পালি মৰি যোৱাই ভাল তহঁতৰ নিচিনাবোৰ বেলেগতো কাম বন নাই এনেই কাজিয়া কৰি থকাতকে মৰি যা আমাৰ এই কিন্তু বানপানীৰ পৰা এটা যদি শিক্ষা ল'ব পাৰে এইবোৰৰ বাহিৰে আজমল কৈ আছে হয় আজমলে দিছে আমি কৃতজ্ঞ কিন্তু আজমলে দিয়াৰ কাৰণে বা USTMৰ পৰাও দিছে সেইবোৰ কথা তুমি নকবা নে ক'ব লাগিব ন আটাইতকৈ কথা কৃষ্ণাক্ষী তুমি নাভাবানে যে আচল এটা ভাল তদন্ত আমাৰ IIT আছে ইঞ্জিনিয়াৰিং কলেজ আছে দিল্লীৰ পৰা হওক বাহিৰৰ পৰা হওক মানুহ মাতি কিহৰ বাবে হ'ল আজি বহুত অভিযোগ কৰিছে বালি মাফিয়াৰ কথা কৈছে কয়লা মাফিয়াৰ কথা কৈছে বান্ধৰ কথা কোনোবাই কৈছে নাই এই কথাবোৰ কিহৰ বাবে হ'ল আমি আসলে কি কৰিলো জানা পৃথিৱীৰ বুকু যাক আমি মাতৃ বুলি কওঁ এই বুকুখন আসলতে আমি ইমান মানে মই কি ক'ম স্বাৰ্থপৰ so selfish মানে আমি সেই মাটিবোৰ খান্দি কাৰ নিচিনাকে খান্দিলো নিগনিৰ নিচিনাকে খান্দিলো আমি মানে নিগনিৰ নিচিনাকে খান্দি এন্দুৰৰ নিচিনাকে খান্দি এইখন একেবাৰে ফপোলা কৰি দিলো আৰু সেইবাবেই হয়তো মইতো বিশেষজ্ঞ নহয় এখন এটা ভাল তদন্ত হৈ এই বিষয়বোৰ ওলাব লাগে আজি ৰাইজক মই সুধিব বিচাৰিম এই যেটো ঘটনা শিৱসাগৰত হ'ল আজি আপোনালোকে উচিত তদন্ত হোৱাটো বিচাৰে নে নিবিচাৰে যদি বিচাৰে কমেন্টত আজিয়ে লিখক yes we want ইনভেষ্টিগেশ্যন লিখক আজিয়ে ৰিল আকাৰতো যদি কৈছে আপোনালোকে উচিত তদন্তৰ বাবে ডিমান্ড কৰক হ্যাশট্যাগ লগাওক অসম চৰকাৰক বাধ্য কৰক যে ইয়াৰ ওপৰত তদন্ত হ'ব লাগে মাজতে এটা কথা কওঁ NDRF SDRF আপুনি হিৰো বুলি কৈছে that is well and good কিন্তু NDRF SDRF is trained for disaster management rescue মানে relief নহয় ৰিলিফ মানে ৰিহেবিলিটেশ্যন নহয় ৰিহেবিলিটেশ্যন মানে ৰিকনষ্ট্ৰাকশ্যন নহয় আপুনি SDRF NDRF ক্ৰেডিট দি পেলাই হিৰো তেখেতসকলে বুলি কৈ পেলাই ইমান অসমীয়া কমিউনিটিটো ইমান দিনৰ পৰা যে পগলাৰ নিচিনা লাগি আছে আপুনি ডিসক্ৰেডিট কেনেকৈ কৰিব আপুনি ডিসক্ৰেডিট কেনেকৈ কৰিব সেই মানুহখিনি সেই আপুনি যে ভিডিঅ' আপুনি SDRF NDRF ৰ ভিডিঅ' কৈছে আপুনি বাকি ভিডিঅ'খিনি আপুনি নেদেখাকে কেনেকৈ আগবাঢ়িব গৈ আমি সকলোখিনি লোকে গৈ কাম নৰ্মেল পিপল ইজ নট ট্ৰেইন ফৰ ডিজাস্টাৰ মেনেজমেণ্ট যোনখিনি মানুহ ডিজাস্টাৰ মেনেজমেন্টৰ কাৰণে ট্ৰেইন নহয় তেওঁলোকে গৈ বোকা পানীত নিজৰ জীৱন এইটো কম্পেনচেশ্যন বুলি কয় এইটো কম্পেনচেশ্যন বুলি কয় আপুনি ডিসক্ৰেডিট কৰিছে আপুনি SDRF আৰু গ্লোবেল শিখৰ কি দৰকাৰ আছিলে তেওঁলোকে আহি পেলাই ইয়াত কাম কৰিবলৈ আপুনি SDRF NDRF ক হিৰো বনাই পেলাই আপুনি বাকিখিনি নৰ্মেল সিটিজেন ক্ৰিয়েটাৰ্ছ যোনে শিখ যোনখিনি কোনোবা এজন যদি সৰু মানুহ যিকোনো মানুহ এজন যদি আহি পেলাই আগবাঢ়িছে সেই আপুনি ডিসক্ৰেডিট কৰিব নোৱাৰে যে আমি অকল তেওঁলোকৰ হিৰো কিয় আপুনি বেলেগ ভিডিঅ' দেখা নাই যে বোকা পানীত নামি গৈ পেলাই মতা মাইকী ল'ৰা ডেকা সকলোৱে নিজৰ ঘৰৰ কাম বন এৰি পেলাই আমি মাইকী মানুহবিলাকে এৰি পেলাই আমি শিৱসাগৰত লাগি আছো আমি কি মানুহ নহয় আপুনি কেনেকৈ ক'ব এভৰিৱান ইজ এ হিৰো হিয়াৰ কিন্তু হিৰো হ'বলৈ কোনেও কাম কৰা নাই হিৰো হ'বলৈ আমি কাম কৰা নাই আমি এজ এ কমিউনিটি কাম কৰিছো কাৰণ আমাৰ মানুহ বিপদত আছে ইয়াতে কোনো হিৰোইজম আপুনি যে কৈছে এইমাত্ৰ ইয়াতে পলিটিক্স কৰিব নালাগে ইয়াত নেৰেটিভ সেট নকৰিব আৰু তেওঁলোকে কৰিছে তেওঁলোকৰ দায়িত্ব কিন্তু আমি কাবাক এপ্ৰিচিয়েট কৰি কাবাক ডিসক্ৰেডিট কৰিব নোৱাৰে আমি যদি এপ্ৰিচিয়েট কৰিছো সমানে সেই 10 টকা দিয়া যদি ৰিক্সাৱালাটোকো আমি ক্ৰেডিট কৰিছো আমি এপ্ৰিচিয়েট কৰিছো আমি কোনোবাই যদি 1 কোটি টকা 10 কোটি টকা যিমান কৰিছে আমি তেওঁলোককো এপ্ৰিচিয়েট কৰিছো এতিয়া তেওঁ কৈছে ৰিয়েল হিৰো অমুখে সেইটো নহয় আজি তেওঁ MLA হিচাপে আছে বা SDRF NDRF দে আৰ ট্ৰেইনড ফৰ ডিজাস্টাৰ্ছ কিন্তু মানুহৰ আবেগৰ জোৰত মানুহে বুকাত সোমাই গৈছে সময় গগৈৰ যিটো গ্ৰুপ কথম্পি বাচিছে তেওঁলোকৰ যিখন স্পিড বোট আছিলে যিখন বোট পাইছিলে তেওঁলোকে তলতটো ফেন্সে থাকে এখনটো নদী নহয় একদম পানী যেতিয়া আছিলে ফুটি গৈ পেলাই তেওঁলোক পোষ্টত ধৰি পেলাই কথম্পি বাচিছে গতিকে সেইবিলাক ষ্টৰিজ তেওঁলোকে ক'বই অহা নাই কিন্তু আমি গ্ৰাউণ্ড লেভেলত গৈ কথা পাতি পেলাই গম পাইছো এতিয়া তেওঁলোক হিৰো নহয় নেকি যোনে এই গোটেই কমিউনিটিৰ যে আগবাঢ়ি আহিছে আজি আমি যেতিয়া ড্ৰাইভ কৰিছো এব্ৰডত থকা অসমীয়াখিনিও কেনেকেনো এটা ৰিলায়েবল সোৰ্স পাওঁ যাতে আমি সেই মানুহখিনিক আমাৰ ঘৰৰ মানুহখিনিক সহায় কৰিবলৈ যাওঁ তেওঁলোক হিৰো নহয় নেকি ইয়াতে কোনো হিৰো ৱৰ্শ্বিপ কৰিবলৈ বা কোনো হিৰো হ'বলৈ অহা নাই ইয়াতে সকলো এটা কমিউনিটি হৈ আগবাঢ়ি আহিছে মোৰ ব্যক্তিগত মতামত হ'ল ভাল কাম কৰি যদি কোনোবা হিৰো হ'বলৈ চেষ্টা কৰে মোৰ কোনো আপত্তি নাই ইয়েছ আৰু তাতে আমি যদি মানুহক সহায় কৰি হিৰো হ'বলৈ কৈছে মোৰ কোনো আপত্তি নাই পাৰ্শিয়েল এপ্ৰিচিয়েচন কিয় কৰিছে তেওঁ যদি এপ্ৰিচিয়েচন কৰিছে সকলোকে কৰক আজি তেওঁতো পাৰ্শিয়েলি যে NDRF SDRF ক দেখিছে সেইটো নহয় তেওঁলোকতো একেবাৰে স্কিলফুলি ট্ৰেইন গভৰ্ণমেণ্টে ৰিসোৰ্স খৰচ কৰিছে NDRF SDRF ক হেনেকে ট্ৰেইন কৰিবলৈ ৰেস্কিউ কৰিবলৈ কিন্তু এই মানুহখিনিয়ে যে ৰিলিফৰ কাৰণে গৈছে ৰেস্কিউ ইজ নট ৰিলিফ ইজ নট ৰিহেবিলিটেশ্যন ইজ নট ৰিকনষ্ট্ৰাকশ্যন তাতে আটাইবোৰ মানুহ সোমাই আছে গভৰ্ণমেণ্ট হওক মানুহখিনি হওক যোনে ভলেণ্টিয়াৰিজ কৰিছে আজি বৈশালী গগৈৰ কথা অলপ দেৰি আগত কৈছে আমি বৈশালী গগৈৰ লগত কানেক্ট কৰিছো
She is a dentist, তাই ক্লিনিক আজি এমাহ ধৰি বন্ধ হৈ আছে। তাই ঘৰত আইতাক আছে, বেমাৰী আইতাক। ঘৰত বেমাৰী আইতাক একেবাৰে শোচনীয় অৱস্থা, কিন্তু আমাক ষ্টৰেজ দি দিছে, গোটেই ফাৰ্ষ্ট ফ্ল'ৰটো আমাক দি দিছে। কি দৰকাৰ? ইজ শ্বি নট এ হিৰো? কিন্তু তাই হিৰোইজিম হ'বৰ কাৰণে কৰা নাই। গতিকে এপ্ৰিচিয়েট কৰি কাবাক ডিছক্ৰেডিট কৰিব নোৱাৰে। আমি ইয়াতে ক্ৰেডিট বিচৰা নাই, আমি বিচাৰিছো চাওক এতিয়া সকলোকে যে আমি ভাউচ কৰিব পাৰিম যে সকলোৰে ইণ্টেনশ্যন একেবাৰে ক্লিয়াৰ বা ক্লিন, সেইটো নহয়। কিন্তু আৰু চান্দাৰ নামত দাদাগিৰিও ঠিক নহয়, কাৰণ এইটো এটা ভাল কজ হয়, এটা খুব সুন্দৰ পদক্ষেপ লৈছে, যোনে কৰি আছে, আৰু মানুহে নিজে দিছে স্বইচ্ছাই দিছে। আমি কৃষ্ণাক্ষী আৰু মই এবাৰো আমি স্কেনাৰ লগাব লগা হোৱা নাই, কিন্তু অথচ আমি যেতিয়া প্ৰথম ড্ৰাইভটো কৰিছো, আমিতো বেলেগ জেগা নাই, ষ্ট'ৰ হাউচটো নাই, কিন্তু আমাৰ যিটো ঘৰৰ লবি চব আমাৰ জেগা মানে ভৰি দিবলৈ জেগা নাই, আমি 3খন ট্ৰাক লৈ গৈছো। গতিকে তেনেকে মানুহে দিবলৈ নিজে কমিউনিটি ৱাইজ আগবাঢ়ি আহিছে। তাত ময়ো ভাবো, মই সেইটো বস্তুত একমত যে তাতে কোনো ধৰণৰ দাবী ধমকি দি পেলাই মানুহৰ বস্তু লোৱা সেইটো নহয়, কিন্তু তাতে জেনুইন মানুহখিনি যিখিনি এটা প্ৰচেষ্টা কৰিছে সেইটোও আমি নাকচ কৰিব নোৱাৰো, বা সেইটো আমি এপ্ৰিচিয়েট নকৰাকেও আমি থাকিব নোৱাৰো, কাৰণ ইয়াতে মানুহৰ আৱেগ জড়িত হৈ আছে। আৰু ডিছৰাপশ্যন হ'ব নালাগে, চান্দাৰ নামত ডিছৰাপশ্যন হ'ব নালাগে, সেইটোও মই কওঁ। কিন্তু এতিয়া এজ এ কমিউনিটি সকলো বৰ আৱেগিক হৈ আছো আমি। এইটো এটা ইম'চনেলি চাৰ্জ এনভাইৰনমেণ্ট, আৰু এনেকুৱা চাৰ্জ এনভাইৰনমেণ্ট এটাত পটককে ইটো সিটো দুখ দি পেলাই কিবা এটা নেৰেটিভ ওলোৱাটো সঠিক নহয়। আৰু ইয়াত এটা কথা যে আপুনি যিটো কৈছে কাবাৰ স্কেনাৰ দি কোনোবাই পইচা লৈছে, হয় তেনেকুৱা ঘটনাবিলাক ঘটিছে, সেইকাৰণে অথেণ্টিকেশ্যন বা সকলোৰে অকণমান চাই চিতি, এতিয়া সকলোৰে আৱেগটো বহুত বেছি হৈ আছে, কিন্তু চাই চিতি আপোনালোকে দিয়ক। আপোনালোকে যদি অকণমান খা খবৰ কৰিলে ৰাইজে গমেই পাব কাম কৰি আছে, কোনে দি আছে। আৰু বহুত চেনেলছ আছে, আপোনালোকে অকণমান ভেৰিফাই কৰি লওক যে এই জেগাত দিলেই আমি বস্তুটো পাবগে। হয়তো চাওক, এজন ৰিক্সাৱালাই CM ৰিলিফ ফাণ্ডত পইচা দিবলৈ নাযায়। আজি কি হৈছে, মোৰ ঘৰৰ কাষৰ ঘৰৰ যিগৰাকী মানে ডেইলি হেল্পাৰ, তেওঁ কৈছে যে মই কিবা এটা দিব বিচাৰো, তেওঁ হয়তো খুব বেছি 50 টকা এটা দিব এইটোৰ কাৰণে, কিন্তু 50 টকাটো তেওঁৰ CM ৰিলিফ ফাণ্ডত দিব নাযায়, কিন্তু তেওঁৰো এটা সহায় কৰাৰ ইচ্ছা, তেওঁৰো এটা ইচ্ছা। গতিকে সেই মানুহখিনিকোতো আমি ডিছৰেচপেক্ট কৰিব নোৱাৰো, সকলোৰে এটা আৱেগ আছে। গতিকে CM ৰিলিফ ফাণ্ডত ইয়েছ থ্ৰু প্ৰপাৰ চেনেল যাওক, কিন্তু সকলোৱে যেতিয়া আগবাঢ়ি আহিছে, চব মানুহতো বদমাছ নহয়, ক'ৰবাত 2% এটা ক'ৰবাত হেৰি হ'ব, তাৰে একাউণ্টেবিলিটি লওক। যোনে হেল্প কৰিছে তাক এপ্ৰিচিয়েট কৰক, যোনে বেয়া কাম কৰিছে মন্ত্ৰীৰ ফালৰ পৰাই ওলাইছে যে তাতে মানুহৰ জীৱিকা জড়িত হৈ আছে, এই মাইনিংটোৰ লগত মানুহৰ জীৱিকা জড়িত হৈ আছে। যদি মাইনিংটো বন্ধ কৰি দিয়া হয়, তেতিয়াহ'লে বহুত মানুহৰ জীৱিকাটো নোহোৱা হৈ যাব। এতিয়া যিকোনো এখন চৰকাৰৰ আণ্ডাৰত যদি মানুহ এজনে নিজৰ জীৱন আৰু নিজৰ জীৱিকাৰ মাজত নিজৰ জীৱিকাটো বাছি ল'ব লগা হয়, সেই চৰকাৰ বিফল। কাৰণ চৰকাৰৰ দায়িত্বই হৈছে ৰেছপনচিবল ডেভেলপমেণ্ট, নট জাষ্ট ডেভেলপমেণ্ট। আৰু আমি সকলোবোৰ চৰকাৰৰ এছেট। যদি আজি এখন চৰকাৰৰ আণ্ডাৰত যদি মোৰ পেটৰ ভোকটো মাৰিবৰ কাৰণে মই মোৰ জীৱনটো ডেইলি চিষ্টেমত মই যদি আই এম পুটিং ইট ইন ডেঞ্জাৰ, দেন দ্য গভৰ্ণমেণ্ট ইজ ফেইলিং। সেইটো প্ৰথম কথা। দ্বিতীয় কথা হৈছে যে কোনো মানে কৃষ্ণাক্ষীয়ে সিদিনা খুব ধুনীয়াকৈ এষাৰ কথা কৈছিলে যে এইটো এক্ট অফ গড নেকি? নহয়, এইটো এক্ট অফ গড। এইটো এটা মেন মেড পৰিস্থিতি, যিটো এগ্ৰাভেট হৈছে ডিউ টু নেচাৰেল ৰিজনছ। গতিকে সেই পৰিস্থিতিটো ভালকে কিয় এনেকুৱা ইমান মানুহৰ কি মানে মাইনিঙৰ ইমান কি প্ৰয়োজন আছিলে যে এনেকুৱা ধৰণৰ এটা পৰিস্থিতিলৈ যাব দিব লগা হ'ল। আমি চৰকাৰে এতিয়া কৈছে বহুত কণ্টেণ্ট ক্ৰিয়েটাৰ্ছে ভিউজৰ কাৰণে এইবিলাক কাম কৰি আছে। আমি এতিয়া গৈছো, হয় ভিউজ পাইছো, হয় সকলো কণ্টেণ্ট ক্ৰিয়েটাৰ্ছে ভিউজ পাইছে, কিন্তু ভিউজখিনিয়ে দেখুৱাইছে যে আচল চিটুৱেশ্যনটো কি, ভিউজখিনিয়ে দেখুৱাইছে যে মানুহৰ কি পৰিস্থিতি হৈছে, ভিউজখিনিয়ে মানুহক ইম'চনেলি কানেক্ট কৰিছে। আজি গোটেই অসমীয়া কমিউনিটিটো অল অভাৰ দ্য ৱৰ্ল্ড একগোট হৈ পেলাই আগবাঢ়ি আহিছে সেই শিৱসাগৰৰ সেই মানুহখিনিৰ কাৰণে, যোৰহাটৰ সেই মানুহখিনিৰ কাৰণে। কেনেকৈ আহিছে? কাৰণ যেতিয়া চৰকাৰৰ পলমকে ৰেছপন্স হৈছিলে ইনিচিয়েলি, তেতিয়া সেই ক্ৰিয়েটাৰ্ছখিনিয়ে গ্ৰাউণ্ডত গৈ পেলাই দেখাইছে যে এনেকুৱা ধৰণৰ পৰিস্থিতি। আৰু মই নাভাবো যে এটা দুৰ্যোগৰ সময়ত কোনো ক্ৰিয়েটাৰে, কোনো মানুহে এই ভিউজ বা নিজৰ পাৰ্চনেল গেইনৰ কাৰণে কাম কৰিব। এই প্ৰথমবাৰ মই দেখা পাইছো যে এছএমইজ এজ এ কমিউনিটি ইমান সুন্দৰভাৱে আমি কাম কৰিছো। আই থিংক চৰকাৰে এইটো শলাগ ল'ব লাগে। কোনো ক্ৰিয়েটাৰ, কোনো অৰ্গেনাইজেশ্যন, কোনো মানুহ চৰকাৰৰ বিপৰীত নহয়। আমি চেলেঞ্জ কৰিব যাব নোৱাৰো, আৰু আমি চৰকাৰ হ'ব নোৱাৰো।
কিন্তু চৰকাৰে যিটো ইনিচিয়েলি মানুহখিনিৰ পৰা হেল্প পাইছে দেট ইজ এপ্ৰিচিয়েটেড কিছু সহায় পাইছে শেষত আশা কৰিলো চৰকাৰৰ ফালৰ পৰা যাতে অকল ঘৰবিলাক এতিয়া ৰিবিল্ডিং আৰু ৰিকনষ্ট্ৰাকশ্যনৰ যিটো সময় যে অকল ৰিবিল্ডিঙেই নহয় ছাষ্টেইনেবল ৰিবিল্ডিং যাতে অহা বছৰ আকৌ বানৰ যেতিয়া পৰিস্থিতি হয় আকৌ ঘৰটো উটি নাযায় আকৌ একেটা পৰিস্থিতিৰ মানে সৃষ্টি নহয় দ্বিতীয়তে মানুহখিনিৰ সপোন ভাগি গৈছে গতিকে তেওঁলোকৰ খুব ইমোচনেল প্লাছ ফাইনেন্সিয়েলিও শিৱসাগৰখন একেবাৰে শেষ হৈ গৈছে দোকান পোহাৰৰ ইনভেণ্টৰী একো নাই গতিকে কেনেকৈ সেইখিনিও উঠাব পাৰি ডেফিনেটলি আপুনি কোৱাৰ নিচিনা চৰকাৰে কাম কৰি আছে কিন্তু অলপ আৰু চাউণ্ডলি কাম কৰিলে আৰু ভাল আৰু লাষ্টলি যে এতিয়া নেৰেটিভ ছেট কৰা সময় নহয় এতিয়া নেৰেটিভ ইটো সিটোক দুখা অমুকে অমুক কৰিছে সেইটো নহয় এতিয়া আমি অকল শিৱসাগৰবাসীৰ কাৰণে যোৰহাটবাসীৰ কাৰণে কাম কৰিব লাগিব আৰু কেমেৰাটো আঁতৰি গ'লে তেওঁলোকক পাহৰি যাব নালাগিব